নমস্কাৰ। আজি মই আপোনালোকলৈ অতি সোৱাদ লগা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। বহুত বেছি সোৱাদ লগা, আপোনালোকে এবাৰ বনালে বাৰে বাৰে বনাবলৈ মন যাব, ইমানেই সোৱাদ লগা হয়। এয়া দেখিছেনে? আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই পিঠাটো বনাবলৈ বাতিটোৰে দুবাতি পানী লৈছোঁ। এই বাতিটোৰে মই জোখ দি যাম। আপোনালোকে যিকোনো পাত্ৰ এটা লৈ ল'ব, এইদৰে বাতি বা কাপ ল'লেও হ'ব। এয়া মই দুবাতি দি দিছোঁ। এতিয়া এই পানী দুবাতি উতলাই ল'ম। ইয়াত মই 3 পিন জোখত নিমখ দি দিছোঁ। 3 চামুচ চেনি দি দিছোঁ। আপোনালোকে মিঠাটো আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। এচামুচ মই ঘি দি দিম। আপোনালোকে ঘি থাকিলে ঘি দিব, নহ'লে ৰিফাইন দিলেও হৈ যাব। এতিয়া এইখিনি ভালদৰে চেনিখিনি গলি যোৱালৈ উতলাই লওঁ। খুব সোৱাদ লগা, কম সময়ত আপোনালোকে সহজতে এই পিঠাটো বনাব পাৰিব। এয়া ভালদৰে উতলিছে। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি দি দিছোঁ। এয়া মই একেটা বাতিৰে দি দিছোঁ। এয়া চুজি দি দিছোঁ। গেছৰ ফ্লেমটো আপোনালোকে ল' কৰি চুজিখিনি দি দিব, তেতিয়া গোটা গোটা হৈ নাযায়। এয়া চুজিখিনি দেখিছেনে? কোনো ধৰণৰ গোটা হোৱা নাই। এতিয়া এইখিনি ভালদৰে অলপ ডাঠ হোৱালৈ লৰাই লওঁ। জোখটো দেখাই দিম। আপোনালোকে যদি মিঠা নাখায়, চেনি নিদিলেও কথা নাই। এয়া দেখিছেনে? ডাঠ হৈ আহিছে। এইখিনি এয়া দেখিছেনে? এইদৰে ভালদৰে কেৰাহীখনি এৰি দিছে। এইদৰে ডাঠ হৈ আহিছে। এতিয়া মই ইয়াতে লৈছোঁ আটা মই 4 চামুচ জোখত দি দিছোঁ। সহজতে আপোনালোকে টেষ্টি পিঠা এটা ঘৰত এইদৰে বনাব পাৰিব। এয়া মই আটাখিনিও ভালদৰে ইয়াতে মিলাই ল'লোঁ। আপোনালোকে চুজিখিনি যেতিয়া ডাঠ হৈ আহিব, তেতিয়া গেছ অফ কৰি লৈ আটাটো দি দিব, নহ'লে গোটা গোটা হৈ যাব। এতিয়া মই এইখিনি নমাই লওঁ। এয়া মই পিঠাৰ মিশ্ৰণখিনি নমাই ল'লোঁ। এতিয়া মই ইয়াত আৰু কেইটামান বস্তু দি দিম। এয়া মই সৰু চামুচেৰে এচামুচ চফ গুটি দি দিছোঁ। এয়া এচামুচ বগা তিল দি দিছোঁ। থাকিলে দি দিব, বহুত বেছি সোৱাদ লগা হয়। ফ্লেভাৰৰ কাৰণে মই অলপ ইলাইচি গুড়ি দি দিছোঁ। এয়া মই 3 চামুচ পাউডাৰ গাখীৰ দি দিছোঁ। 2 পিঞ্চ জোখত এয়া মই বেকিং চ'ডা দি দিছোঁ। বেকিং পাউডাৰ নহয়, দেখিছেনে? 2 পিঞ্চ জোখত, বেছি নহয়। এতিয়া এইখিনি ভালদৰে মঠি ল'ব লাগিব। কোনো ধৰণৰ গোটা নথকাকৈ এইখিনি মঠি ল'ব লাগিব। একেবাৰে মিহি হোৱালৈ মঠিব লাগিব। খুব সোৱাদ লগা পিঠা ঘৰত সহজতে বনাব পাৰিব। এয়া মই চুজিখিনি ভালদৰে মিহিকৈ, যিমান পাৰে আপোনালোকে মিহি কৰিব। কোনো ধৰণৰ যাতে গোটা গোটা নাথাকে, এইটো জোখত আপোনালোকে ৰখাই দিব। এয়া দেখিছেনে?
2-3 মিনিট সময় একেবাৰে ভালদৰে মিহি হোৱাকৈ মুঠি ল'ব, কোনো ধৰণৰ যাতে গোটা গোটা নাথাকে। মোৰ ভালদৰে মুঠি লোৱা হৈ গ'ল। এতিয়া মই ইয়াৰে পিঠাকেইটা এইদৰে চেপি যাম। আপোনালোকে প্ৰথমতে এইদৰে গোল কৰি ল'ব, যাতে কোনো ধৰণৰ ফটা নাথাকে। ভালদৰে মুঠি ল'লে ফাটি নাযায়, আৰু যদি আপোনালোকে ভালদৰে মুঠি নলয় তেতিয়া কিন্তু ছাইডবোৰ ফাটি থাকিব, আকৌ ভাজোতে ভাগি থাকিব। সেইকাৰণে আপোনালোকে ভালদৰে মুঠি ল'ব আৰু কোনো ধৰণৰ ফাটিব নিদিব। এয়া দেখিছেনে, একেবাৰে কোনো ধৰণৰ ফটা নাই। সহজতে আপোনালোকে বনাব পাৰিব। এইদৰে গোলকৈ লৈ ল'ব, লৈ অলপ হেঁচি দিব। এয়া দেখিছে, এয়া মই দুটা আপোনালোকক দেখাই দিলোঁ। এইদৰে মই গোটেইখিনি ৰেডি কৰি লওঁ। এইদৰে মই গোটেই পিঠাখিনি ৰেডি কৰি ল'লোঁ। এয়া মই ৰিফাইন দিছোঁ। ৰিফাইনখিনি মিডিয়াম জোখত আপোনালোকে গৰম কৰি ল'ব, বহুত বেছিও গৰম নকৰিব। এতিয়া মই পিঠাকেইটা এইদৰে দি গৈছোঁ। সহজতে আপোনালোকে টেষ্টি পিঠা এইদৰে সৰুকৈ বনাব পাৰিব। 2 মিনিট সময় এইদৰে থৈ দিম। এইদৰে ল' টু মিডিয়ামত 2 মিনিট সময় থৈ আপোনালোকে এইদৰে লুটিয়াই দিব। সহজতে আপোনালোকে টেষ্টি পিঠা এইদৰে বনাব পাৰিব। দেখিছিলে, লুটিয়াই দিছোঁ। এতিয়া মই আকৌ এইদৰে লুটিয়াই দি দিম। আপোনালোকে এইদৰে ৰংচঙীয়াকৈ ধুনীয়াকৈ ভাজি ল'ব। বহুত বেছি সোৱাদ লগা। আপোনালোকে এবাৰ বনালে এই পিঠাটো বাৰে বাৰে বনাই খাবৰ মন যাব। এইদৰে মই ইলুটি সিলুটিকৈ ভাজি ল'লোঁ। এয়া দেখিছেনে, ইমান ধুনীয়া হৈছে। এইদৰে গোটেই পিঠাখিনি ভাজি ৰেডি কৰি ল'ম। এয়া মোৰ পিঠা ভজা হৈ গ'ল। আপোনালোকে এইদৰে সহজতে টেষ্টি পিঠা এটা এইদৰে বনাই ঘৰত খাব পাৰিব। এটা দেখাই দিছোঁ। বাহিৰটো একেবাৰে ক্ৰিস্পি, ভিতৰটো কোমল। বহুত বেছি, এবাৰ বনালে এই পিঠাবিধ আপোনালোকে বাৰে বাৰে বনাব। এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।